এইবাৰ সঁচাকৈ বিশ্বনাথৰ ৰাইজৰ আমাৰ এই অঞ্চলৰ ৰাইজৰ অতি দুখ লগা এটা অৱস্থা। বহুতে কান্দিছে, বহুতে হয়তো কান্দিছে। ৰাসখন নহ'লে ৰাস পূৰ্ণিমাৰ দিনা কেনেকৈ এই অঞ্চলৰ মানুহ থাকিব এইটো লৈ পেলাই অলপ তেওঁলোকৰ অতি দোদুল্যমান অৱস্থা আছে। কি কৰিম কি নাই এনেকুৱা ধৰণৰ অৱস্থাত আমি প্ৰত্যক্ষ কৰিছোঁ। বহুতে আমাক কৈছে কি কৰিম, কিবা এটা কৰক, সেইদিনাখন কিবা এটা কৰক। ৰাসৰ দিনাখন আমি পূৰ্ণিমাৰ দিনাখন আমি কেনেকৈ সোমাই থাকিম তেনেকুৱা ধৰণৰো কৈছে। কিন্তু আমি এনেকৈ ধৰণৰ সৰু এটা বস্তু কৰি পেলাই আমি থাকিব বিচৰা নাই। গতিকে আমি একেবাৰে সীমিত কৰিছোঁ আৰু সৰুৱে কৰি থৈ দিছোঁ। কাৰণ এই ৰাস পূৰ্ণিমাৰ দিনটো এই অঞ্চলৰ বিশ্বনাথবাসীৰ বাবে এটা আজি যেনেকৈ মাজুলীবাসীৰ বাবে এটা অতি স্মৰণীয় দিন হৈ পৰে বা এটা ঐতিহাসিক দিন হৈ পৰে, আমাৰ বিশ্বনাথবাসীৰ বাবেও কিন্তু লাহে লাহে কিন্তু ৰাসক লৈ এতিয়া এটা সুন্দৰ এটা পৰিৱেশ হৈ আহি আছে। আৰু এই পৰিৱেশটো এবাৰ সঁচাকৈ ক'ভিড-19 অন্যান্য অৰ্থনীতি ধ্বংস কৰাৰ দৰে, অন্যান্য সামাজিকৰ কৰাৰ দৰে আমাৰ ৰাসসমূহতো প্ৰভাৱিত কৰিছে। যাৰ কাৰণে আমাৰ বহুতৰ পৰা আমাৰ ফোন আহিছে বা আমাৰ যি কলাকুশলী আছিলে, যিসকল কলাকুশলী তেওঁলোকেও সেইকেইদিন কেনেকৈ থাকিব কি নাই তেওঁলোকৰো বহুত হৈছে। বা আপোনালোকেও নিজে আহে ৰাস চাই, সেইকেইদিন সকলোৱে থাকি পেলাই ৰাসত এটা সুন্দৰ এটা পৰিৱেশৰ মাজত থাকে। কিন্তু সেই পৰিৱেশটো আমাৰ সাংবাদিকসকলেও নাপাব বা প্ৰত্যেক মানুহে এই পৰিৱেশৰ পৰা, বিশ্বনাথৰ পৰিৱেশৰ পৰা বঞ্চিত হ'ব। কিন্তু আমি এটা কথা কৈছোঁ যে আমি ৰাস পাতিম। এইবাৰ নহ'ল বুলি যে আকৌ অহাবাৰলৈ ৰাস নহ'ব তেনেধৰণৰ নহয়। আমাৰ যিবিলাক ৰাস কমিটি আছে, যিসকল ৰাস কমিটিৰ বিষয়ববীয়া আছে, সকলোৱে এবাৰ যোগাযোগো কৰিছিলে। আমি তেওঁলোকক ক'লোঁ যে আমি ৰাসৰ এবাৰ পতাত নাই, কাৰণ আমি সদায় চৰকাৰী প্ৰট'কল আমি মানিবই লাগিব। আৰু আমি নিজেও যিহেতু সচেষ্ট ব্যক্তি একোজন ৰাস কমিটিত আছোঁ, গতিকে যদি আমি নিজেই ভুল কৰোঁ তেতিয়াহ'লে কিন্তু কথাটো উচিত নহ'ব। সেয়া আমি কৰিছোঁ। আৰু আমি পিছৰ বছৰৰ পৰা আমি আকৌ আগৰ দৰে ৰাস পাতিম। আৰু এই ৰাসৰ মাধ্যমেদি গোটেই আমাৰ উত্তৰ চাৰিআলিয়ে নহয়, বিশ্বনাথৰ সমূহ ৰাসৰ মাধ্যমেদি বিশ্বনাথক এক পৰ্যটনৰ এক নতুন মাত্ৰা দিবলৈ প্ৰচেষ্টা চলাম, যাতে বিদেশী পৰ্যটক আহে, ইয়াত আহি পেলাই ৰাস সুন্দৰভাৱে উপভোগ কৰে।